এক জঘন্য ঘটনা সংঘটিত হৈছে। এবাৰ বিশেষভাৱে সক্ষম যুৱতী কামনাৰ বলি হৈছে। এগৰাকী 50 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে, হাৰিছুদ্দিনৰ কামনাৰ বলি হৈছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া শ্ৰীভূমিত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আমি দৃশ্যাংশ লৈ আহিছো আৰু এইদৰে 50 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈছে এগৰাকী বিশেষভাৱে সক্ষম যুৱতী। আৰু বিশেষভাৱে সক্ষম যুৱতীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শ্ৰীভূমিত সংঘটিত হৈছে জঘন্য ঘটনা। আৰু বিশেষভাৱে সক্ষম এগৰাকী যুৱতী এতিয়া এইদৰে কামনাৰ বলি হৈছে। এগৰাকী এটা লম্পটৰ কামনাৰ বলি হৈছে। আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আৰু লগতে আৰক্ষীয়ে অভিযুক্ত হাৰিছুদ্দিনক আটক কৰিছে বুলিও জানিব পৰা গৈছে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে হাৰিছুদ্দিনৰ বিৰুদ্ধে। আৰু ধৰ্ষণ কৰি শৌচালয়ত আবদ্ধ কৰি থৈ দিছিল সেই যুৱতীগৰাকীক। পৰৱৰ্তী সময়ছোৱাত এইদৰে আৰক্ষী উপস্থিত হৈ লম্পট হাৰিছুদ্দিনক ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে। আৰু লগতে ঘৰত কোনো নাছিল, যুৱতীগৰাকীৰ ঘৰত কোনো নাছিল। আৰু কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এইদৰে 50 বছৰীয়া বৃদ্ধই সংঘটিত কৰিছে, বিশেষভাৱে সক্ষম যুৱতীগৰাকীৰ সৈতে সংঘটিত কৰিছে ভয়ানক কাণ্ড। আৰু লগতে ধৰ্ষণ কাণ্ড সংঘটিত কৰি শৌচালয়ত আবদ্ধ কৰি থৈ দিছিল আৰু যুৱতীগৰাকীক। আৰু লগতে পৰৱৰ্তী সময়ত ঘৰৰ অন্য সদস্যসকল উপস্থিত হৈ যুৱতীগৰাকীক সেই শৌচালয়ৰ পৰা উদ্ধাৰ কৰিছে বুলিও জানিব পৰা গৈছে। আৰু এই খবৰ আচলতে বিয়পি পৰাৰ পাছতে ঘটনাস্থলীত এইদৰে উপস্থিত হৈছে হিন্দু সংগঠনৰ সদস্যসকল উপস্থিত হৈছে। আৰু উপস্থিত হৈ এইদৰে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। আৰু এই শ্ৰীভূমিত সংঘটিত হৈছে এই ঘটনা। আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত এইদৰে উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে। আৰু ইতিমধ্যে অভিযুক্ত হাৰিছুদ্দিনক আৰক্ষীয়ে আটক কৰিছে বুলিও জানিব পৰা গৈছে। আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু পুনৰলৈ কৈছো শ্ৰীভূমিত সংঘটিত হৈছে, শ্ৰীভূমি জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা সংঘটিত হৈছে। বিশেষভাৱে সক্ষম এগৰাকী যুৱতী কামনাৰ বলি হৈছে 50 বছৰীয়া লম্পটৰ, 50 বছৰীয়া হাৰিছুদ্দিনৰ কামনাৰ বলি হৈছে। যুৱতীগৰাকীৰ ঘৰত কোনো নাছিল, যুৱতীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি 50 বছৰীয়া হাৰিছুদ্দিনে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে। আৰু ধৰ্ষণ কাণ্ড সংঘটিত কৰি যুৱতীগৰাকীক শৌচালয়ত আবদ্ধ কৰি থৈ দিছিল। কিন্তু পৰৱৰ্তী সময়ত যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছে। আৰু ইতিমধ্যে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এইদৰে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। আৰু অভিযুক্ত হাৰিছুদ্দিনক ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাৰ পাছতে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো। ঘটনাটো আজি এটা ইমান নিন্দনীয় ঘটনা, নেক্ষাৰজনক ঘটনা। এনেকুৱা ঘটনা কেতিয়াও মানি লোৱা নাযায়। এজনী হেণ্ডিকেপ ছোৱালী ঘৰতে মাৰ লগতে আছে, মা ওচৰৰ ঘৰতে গৈছিলে। তাৰপিছত তাই ঘৰত কাম কৰি আছে। মানুহজন একদম ইমান বুঢ়া মানুহ এটা আহি ঘৰত সোমাই ছোৱালীজনীৰ লগত বেয়া কাম কৰি তাইক বাথৰুমৰ ভিতৰত সোমাই থৈ দিছে, বন্ধ কৰি থৈ দিছে। বেয়া কাম কৰাৰ পিছত তাই যেতিয়া ওলাই আহি যদি মানুহক কৈ দিয়ে সেইকাৰণে। তাৰপিছত তাই মা ঘৰতে আহি যেতিয়া তাই হাল্লা কৰিছে তেতিয়া খোলাৰ পিছত তাই ক'লে এইবিলাক ঘটনা। কেনেকুৱা ঘটনা, আমি মানি ল'ব নোৱাৰি এনেকুৱা ঘটনা যে এই এলেকা এটা SC অঞ্চল। এইটো SC অঞ্চলত ঘৰতে পুৰা মানুহ আছে, ইয়াতে হিন্দু মানুহ, গোটেই ঘৰ হিন্দু ঘৰ। তাৰপিছত ইমান সাহস কৰিলে কেনেকুৱা সাহস কৰিছে। এতিয়াও আমি তাৰ ছোৱালী তাতকে তাৰ ছোৱালী ডাঙৰ হ'ব এনেকুৱা এজন মানুহে আহি এটা কাম কৰিছে। তাক কি ঘটনা কৰিলে যে শান্তি পাম? ল'ৰাবিলাকে মাৰি আছে, তাক মাৰিলে শান্তি নহ'ব। তাক যদি মাৰি পেলাই দিয়ে তাৰপিছতে শান্তি নহ'ব। কিমান সাহস কৰিছে। আমাৰ এতিয়া এই যিটো গভৰ্ণমেণ্ট চলি আছে, এই গভৰ্ণমেণ্টৰ সময়ত যেনেকুৱা মানুহৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হৈ আছে, তাৰপিছতো এনেকুৱা ঘটনা কৰি আছে। অভিযুক্তজনৰ নাম কি আছিলে? ফৰিজুদ্দিন নামৰ এটা মানুহ, এই ওচৰৰ গাঁৱৰ মানুহ, সদায় আহি থাকে এই গ্ৰামতে। সি আগতীয়াকে টাৰ্গেট কৰি থৈছে ছোৱালীজনী। হেণ্ডিকেপ ছোৱালীক দেখিছে ঘৰতে অকলে আছে, এই মানুহৰ বাৰীত কাম চাম কৰে। এই মানুহটোৱে এনেকে কৰিছে। আমি এছ পি মহোদয়ক আমি ধন্যবাদ জনাইছো যে লগে লগে মানুহজনক ধৰিছে। আৰু তাক শাস্তি বহুত শাস্তি হওক, যিমান শাস্তি একদম ফাঁচি হওক তাৰ। এনেকুৱা যাতে হয়, যাতে আৰু কোনো মানুহে এনেকে সাহস নকৰে যে এটা হেণ্ডিকেপ ছোৱালী, ইমান বয়সৰ নহয়, তাই 17-18 বয়স হ'ব, এনেকুৱা এটা ছোৱালীৰ লগত ঘটনা কৰিছে।
তাইক হস্পিটেল এতিয়া এডমিট কৰা হৈছে। তাই এতিয়া দেখা গৈছে 2 দিনৰ ভিতৰত আকৌ এটা ঘটনা সংঘটিত হৈছে। কি ক'ব পুৰা ঘটনা, যেহেতু ইলেকশ্যন আহিছে আৰু এনেধৰণৰ ঘটনা কৰিমগঞ্জত এটা হৈছে, যোৱাকালি আজি এটা ঘটনা হৈছে আৰু দুটা ঘটনা কিন্তু পুলিচে তথ্য পাইছে বুলি এতিয়া গম পাইছো। হয় হয় হয়, সেইকাৰণে কৈছোঁ এইবিলাক ঘটনা এটাৰ পিছত এটা ঘটনা ঘটি আছে। যোৱাকালি যিটো হৈছে এইটো একদম নাক্কাৰজনক ঘটনা হৈছে। আজি এইটো হৈছে এটা গাঁৱৰ ভিতৰত এজনী ছোৱালীৰ লগত, মানে কিমান সাহস কৰি আছে। আৰু এইটোক আমি ৰাজনীতি বুলি নকওঁ, এইটো এনেকৈ ঘটনা কৰিছে, এইটো কোনো ৰাজনৈতিক ঘটনা নহয়, এইটো ষড়যন্ত্ৰ কৰিছে তেখেতে। এই মানুহটো আগতীয়াকৈ তাইক টাৰ্গেট কৰি থৈছে আৰু আমাৰ এই গাঁও যাতে বদনাম হয়, গাঁৱৰ মানুহ যাতে আতংকিত হৈ গাঁও চৰি মাতে এৰি যাব পায়, সেইকাৰণে এনেকৈ ঘটনা কৰিছে। তাই আমি আমাৰ SP মহোদয়ক ক'ম যে যাতে যিমান ডাঙৰ শাস্তি হয়, ডাঙৰতকৈ ডাঙৰ শাস্তি তাক হওক, তাক ফাঁচি দিয়া হওক, তেতিয়াহ'লে আমি হয়তো শান্তি পাম। আমি এটা ইনফৰমেশ্যন এটা পাইছিলোঁ দাসগ্ৰাম এৰিয়া আণ্ডাৰ নীলামবাজাৰ পুলিচ ষ্টেচন। এটা ৰেপ কেছ ৰিপৰ্ট হৈছিলে। স্পেচিয়েল ওমেন এজনী আছিলে, এৰাউণ্ড 20 years এজ। তেখেতৰ তেওঁ ঘৰত অকলে থকা এজন 50 years এজৰ তেখেতৰ নাম হ'ল হাৰিছুদ্দিন। তেখেতে ফিজিকেলি এছল্ট কৰিছে তেখেতক। তো তেওঁ অলপ পলাতক আছিলে। তেওঁক আধা ঘণ্টা আগত আমি এপ্ৰিহেণ্ড কৰিছোঁ। ভিক্টিম গাৰ্লক আমি মেডিকেলৰ কাৰণে পঠাইছোঁ আৰু তেখেতক কাষ্টডিত লোৱা হৈছে। বাকী ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত ঘৰত নেকি ছাৰ? ভিক্টিম গাৰ্লৰ ঘৰতে ঘটনাটো হৈছে। হাৰিছালৰ ঘৰত কি? তেওঁ আমি যোনখিনি গম পাইছোঁ, তেখেতে তাত তেওঁলোকৰ ঘৰৰ বাহিৰতে কিবা লেবাৰ কাম কৰি আছিলে। তেওঁলোকৰ ঘৰত তেওঁক লগাই থৈছিলে। তেওঁ বেক চাইডে দৌৰি দি ঘৰত সোমাই পেলাই এই ঘটনাটো সংঘটিত হৈছে। হাৰিছালৰ গড়টো ক'ত? দাসগ্ৰাম এৰিয়া। এই কি এৰিয়া? হয়, কাষৰ গাঁৱত। থেংক ইউ ছাৰ। এতিয়া ষ্টাটাছ কি আছে? ছোৱালীজনৰ মানে ছোৱালীজনৰ কেনেকুৱা আছে? তেখেতৰ এতিয়া আমি মেডিকেলত আনিছে, তেওঁ শ্ৰীভূমি চিভিল হস্পিটেলত আহিছে। তেওঁ বাকী মেডিকেল এক্সামিনেশ্যনটো চলি আছে। ৰিপৰ্টবিলাক আহিলে ফাৰ্ডাৰ গম পাম আৰু একিউজ এতিয়া পুলিচ ষ্টেচনত আমাৰ কাষ্টডি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।